মানে আজি যেটো অপ্ৰীতিকৰ ঘটনা হল ইয়াৰ কাৰণে আমি গৰিহণা দিয়াৰ যোগ্য কাৰণ আজি মানে এসপ্তাহ আগত আমাৰ ডিস্ট্ৰিক্টৰ পৰা ডিস্ট্ৰিক্ট প্ৰেসিডেন্টে ক'লে যে ইয়াতে একটা ইফতাৰ পাৰ্টি হ'ব লাগে সেই লৈ আমি উমৈহতীয়া সবেই মিলি ডিস্ট্ৰিক্টৰ জলেশ্বৰ সমষ্টি ডিস্ট্ৰিক্ট সেন্ট্ৰাল মানে আঞ্চলিক যিমান মানুহ আছে গোটেইখিনি মিলি একলগ হৈ আমি ইফতাৰ পাৰ্টি কৰাৰ কাৰণে একমত কিন্তু শহীদুৰ ৰহমানে ডিস্ট্ৰিক্ট প্ৰেসিডেন্টক ভাইলেট কৰি সমষ্টি প্ৰেসিডেন্টক ভাইলেট কৰি তেওঁ একচটিয়াভাৱে আমাৰ গুৰিয়া দাবৰ শহীদ মানে তাৰ খালাতো ভাই হয় এই যে আমাৰ আব্দুর রশিদ তেওঁৰ মানে হতুৱাই আজি মানে ইফতাৰ পাৰ্টি তেওঁৰ দাদাগিৰি হিচাপে কৰিবলৈ আৰম্ভ কৰিছে আৰু সেইটো লৈ আমাৰ বন্ধুবাৰ বা আমাৰ জেনাৰেল সেক্ৰেটাৰী আজিজুর ৰহমানে আৰু আমাৰ বাকী কেইজন মানে সেই কথা সোধাৰ লগে লগে তেওঁ মানে এইটো লৈ মানে আমাৰ দলৰ মাজত যিটো কন্দল সেইটো কন্দল অতি শীঘ্ৰে সমাধান হ'ব লাগে এইটো লৈ আমাৰ দলীয় হাইকমাণ্ডক আমি আহ্বান জনাইছো যে এইটো অতি সোনকালে আমাৰ মানে কন্দলটো সমাধান কৰি দিব লাগে